আৰু এটা অনুষ্ঠানত এজন আলোচকে 2 ঘণ্টা বা 2.5 ঘণ্টা সময় কেৱল এডভাৰটাইজ এটা দিব পাৰে ভাগৱতত কি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জেনেৰেলি জগতগুৰু হ'বৰ কাৰণে ভাৰতত এটা ৰুল আছে যে তেওঁ ব্ৰহ্মপুত্ৰৰ টীকা ভাষ্য কৰিব লাগে। এইটো এটা ৰুল জগতগুৰু হ'বৰ কাৰণে। কিন্তু গুৰুজনাই ব্ৰহ্মপুত্ৰৰ টীকা ভাষ্য নাই কৰা। মানুহখিনি উপকৃত কৰিবৰ কাৰণে সুন্দৰভাৱে আমাক অনুবাদ কৰি দিছে। আমি তথাপিও যদি নপঢ়ো, বহু জেগাতে যদি আইসকলে পাঠ কৰিব নাপায়, আইসকল চাকি বন্তি জ্বলাব নাপায়, আগফালে আহিব নাপায়, এই নাপায় বস্তুবিলাক যিবিলাকৰ কোনো লজিক নাই, কোনো চাইণ্টিফিক কজ নাই, সেইবিলাক এৰিব হ'ল। শাস্ত্ৰ অধ্যয়ন কৰা 2টা নিয়ম আছে। এটা হৈছে চৈতন্য কৰি পঢ়ক। বৃহৎ নামঘৰত যেতিয়া আপোনালোকে পাঠ কৰিব, তেতিয়া তাক চৈতন্য কৰি লোৱা হয়, প্ৰপাৰলি গুৰু স্মৰণ কৰি। কিন্তু যদি আপুনি কিতাপ হিচাপে পঢ়ে, কোনোবা এজনী মাষ্টাৰ ডিগ্ৰী ছোৱালী এজনী তাই যদি পৰীক্ষাৰ সময়ত গীতা ভাগৱতৰ চেপ্টাৰ আছে, তাত চিলেবাছত আছে, সেই সময়ত যদি তাক মাহেকীয়া হ'ল বা পেৰিয়ড হৈছে, তেতিয়া পঢ়িবলৈ নাই। এতিয়া কি হিচাপে পঢ়িব? এখন কিতাপ হিচাপে, এখন গ্ৰন্থ হিচাপে। এই অন্ধবিশ্বাসবিলাক আমাৰ ভাঙিব হৈছে। আৰু ইণ্টাৰেষ্টিং কথা শুনক, ভাগৱতৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। প্ৰথমে কথাবিলাক বুজি লওক যিমানকণ পাৰে। ভাগৱতৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। আৰু গুৰুজনাই মাধৱ পুৰুষক কৈছে, শুনিও মাধৱৰ মূৰত থাকিবৰ স্থান কীৰ্তন দশমৰ মূৰ্তিৰ সমান। তাৰমানে কীৰ্তন দশমত গুৰুজনৰ বাংময় ৰূপে আছে। আনহাতে আকৌ মাধৱ পুৰুষক কৈছে, ঘোষা নামে শাস্ত্ৰ খালি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে মহাপুৰুষ মাধৱদেৱৰ বাংময় ৰূপত ঘোষা ৰত্নাৱলীত আছে। কাৰণটো কি? কৃষ্ণ বাংময় মূৰ্তিত আছে, গুৰুজনা বাংময় ৰূপত আছে, মাধৱ পুৰুষ বাংময় মূৰ্তিত আছে। কাৰণ কি? আমি অকল লৈ ধূপ ধূনা জ্বলাই থাকিলে নহ'ব। যদি কৃষ্ণক জানিব বিচাৰিছে, যদি কৃষ্ণৰ আদৰ্শ ল'ব বিচাৰিছে, যদি কৃষ্ণৰ উপদেশ বিচাৰিছে, তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজিব বিচাৰিছে, তেওঁৰ উপদেশ যদি জানিব বিচাৰিছে, তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব, পঢ়িব লাগিব। আৰু যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰিছে, তেওঁৰ উপদেশ যদি জানিব বিচাৰিছে, তেওঁ সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম আমি দি থৈ গৈছে। তেওঁ লিখিছে, মই গুৰুজনাৰ পৰা যি পালো, সমস্ত শাস্ত্ৰ মন্থন কৰি যি পালো, আৰু মোৰ আত্ম উপলব্ধিৰ দ্বাৰা মই যি পালো, এই সমস্ত বস্তু মই ঘোষাৰ মাজত থলো। গতিকে ঘোষা নেৰিবা। কিন্তু আমি যদি কেৱল নীতি নিয়ম কৰি থাকো, তাৰ পৰা যিটো ফল আমি পাব লাগে, সেই ফলটোৰ পৰা বঞ্চিত হ'ম। সেইকাৰণে প্ৰথম কথা হৈছে অধ্যয়ন কৰিব লাগে। ব্যাসদেৱে এইকাৰণে লিখিছে, কথা ভাগৱত স্যাপি নিত্যম ভৱতি ইয়াত গৃহে। যিখন ঘৰত সদায় ভাগৱতৰ পাঠ হয়, সদায় অধ্যয়ন হয়, চৰ্চা চলে, সেই ঘৰখন তীৰ্থক্ষেত্ৰ। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। মূল ভাগৱত সংস্কৃত সময় যিহেতুকে কম, মূল টপিকলৈ যাওঁ। 12টা স্কন্ধ আছে, 335টা অধ্যায় সংস্কৃত ভাগৱতত, 5,96,000 শব্দ আছে, 10টা লক্ষণ আছে, 18,000 শ্লোক আছে। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰে অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। কোনটো স্কন্ধত কি আছে থুলমূলকে বুজি লওক। প্ৰথম দ্বিতীয় স্কন্ধ ভাগৱতৰ প্ৰাথমিক। কেনেকৈ 28,000 ঋষি সুতে ভাগৱত কোৱা আৰম্ভ কৰিছে, ভাগৱতৰ সৃষ্টি কেনেকৈ হ'ল, ভাগৱত কেনেকৈ ব্যাসদেৱে সৃষ্টি কৰিবলগীয়া কিয় হ'ল, পৰীক্ষিতৰ জন্ম কেনেকৈ হ'ল, কেনেকে সাপ পালে, কোনে সাপ দিলে, আৰু সুখদেৱ অহাৰ পিছত পৰীক্ষিতৰ কি প্ৰশ্ন, কি উত্তৰ দিলে, এইখিনি প্ৰথম আৰু দ্বিতীয় আপোনালোকে পাব, কাহিনীখিনি পাব। তৃতীয় স্কন্ধৰ পৰা আচল তত্ত্ব সোমাইছে। তৃতীয় স্কন্ধৰ লক্ষণ হৈছে স্বৰ্গ। স্বৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। আমি নামত গাঁও কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী,
এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল, কোনে কৰিলে, এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিছে। চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ। বিসৰ্গ মানে ছেকেণ্ডাৰী সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ। পঞ্চম স্কন্ধৰ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিৱৰণ। য'ত গ্ৰহ নক্ষত্ৰৰ বিষয়ে আছে এইটো খগোল বুলি কয়, খং আকাশক বুজায়। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিব বিচাৰিছে পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধৰ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে এই সমস্ত জীৱক প্ৰভু ভগৱন্তই কেনেকৈ পোষণ কৰে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধত অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান খুব সুন্দৰ সুন্দৰ আখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ, আজি যিটো আমি এতিয়া পাঠ কৰিম, ইয়াৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হয় আৰু সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ ক্ৰোধত আসুৰিক বাসনাৰ উদ্ভৱ হয়, এয়া বুজাবৰ কাৰণে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ কথা আনিছে। কেনেকৈ বৈকুণ্ঠৰ দুৱাৰপাল জয় বিজয় চাৰি সিদ্ধ কেনেকৈ সাপ দিলে প্ৰদাম্বিত হয়, কেনেকৈ আহি তেওঁলোক হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হ'ল, এয়া বিষয়ে সুন্দৰভাৱে আনিছে। তৃতীয়টো বাসনা হৈছে মানৱীয় বাসনা। মানৱীয় বাসনাত নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছিল 5টা অধ্যায়ত, কিন্তু ভাগৱতত অসমীয়ালৈ ইয়াত অনুবাদ কৰা নাই, সংক্ষেপতে মাত্ৰ লিখি দিছে নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ বিষয়ে ক'লে বুলি। কিয়? ভক্তি মাৰ্গত বৰ্ণ আশ্ৰমৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতিৰ কথা কৈছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষাম, শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ মই 4টা জাতি কৰ্মৰ ওপৰতহে ভিত্তি কৰি স্বজন কৰিছিল, কিন্তু ক্ৰমাগতভাৱে এয়া জন্মগত হৈ গ'ল। ব্ৰাহ্মণ সেইসকলক কৈছিল যিসকলে নিজে জ্ঞান অৰ্জন কৰে আৰু আমাক জ্ঞান দিয়ে, 3টা জাতি। বৰ্তমান সময়ত যদি ব্ৰাহ্মণ কোনোবা হয় তেতিয়াহ'লে সেয়া শিক্ষকসকল হ'ব। তেওঁলোকে জ্ঞান আহৰণ কৰিছে, আধ্যাত্মিক ক্ষেত্ৰত হওক, শিক্ষক, প্ৰশিক্ষক, যোনে নিজে জ্ঞান অৰ্জন কৰি আন 3টা জাতিক জ্ঞান দান কৰিছে, এয়া হৈছে ব্ৰাহ্মণ। ক্ষত্ৰিয় কোন? যোনে 3টা জাতিক ৰক্ষণাবেক্ষণ দিছে। আৰু বৰ্তমান যদি চাই তেতিয়াহ'লে ডিফেন্স পাৰ্চনেল, পাৰামিলিটাৰী ফৰ্চেছ, পুলিচ, প্ৰশাসন এইবিলাক হৈছে ক্ষত্ৰিয়, যাৰ কাৰণে আমি সুৰক্ষিত নিজকে অনুভৱ কৰোঁ। বৈশ্য কোন? কৃষি, গোৰক্ষ, বাণিজ্য, বৈশ্য কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। বৈশ্য সেইসকলক কৈছিল যিসকলে 3টা জাতিক ভোজনৰ যোগান দিছিল, কৃষি, গোপালন, বাণিজ্য ইত্যাদিৰ দ্বাৰা বাকী 3টাক আহাৰ যোগান ধৰিছিল। আৰু শূদ্ৰ কাক কৈছিল? যোনে 3টা জাতিক কায়িকভাৱে সহায় কৰিছিল। ইয়াত কোনো উচ্চ নাই, কোনো নীচ নাই, চব ইটো জাতিৰ সিটো পৰিপূৰক। কিন্তু ক্ৰমাগতভাৱে উচ্চ নীচ আহি গ'ল, সেইকাৰণে ভক্তি মাৰ্গত ইয়াৰ কাম নাই বুলি ক'লে। নহো জানা আমি 4 জাতি। মাধৱ পুৰুষে লিখিছে আমি 4টা আশ্ৰমীও নহওঁ, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। সনাতন ধৰ্মৰ নিয়ম আছিল প্ৰথম 25টা বছৰ ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি ঈশ্বৰক সুন্দৰভাৱে বুজি লোৱা, শাস্ত্ৰ অধ্যয়ন কৰি মই কোন, পৰমাত্মা কোন, ভগৱান কি। ব্ৰহ্মচৰ্য ব্ৰতত থাকি পেলাই 25টা বছৰ আধ্যাত্মিক জ্ঞান অৰ্জন কৰিব। তাৰপাছত গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব another 25 years, 25 বছৰ থাকিব। 50 বছৰ হোৱাৰ লগে লগে গাৰ্হস্থ্য ত্যাগ কৰিব, বানপ্ৰস্থত যাব। পতি পত্নী 2জন যাব পাৰে, 25 বছৰ থাকিব তাত। আৰু তাৰপাছত সন্ন্যাস, কেৱল সুকীয়াভাৱে পৰমাত্মাৰ চৰণতে সম্পূৰ্ণৰূপে নিজক অৰ্পণ কৰি দিব। কিন্তু গুৰুজনে কৈছে যে তেনেকুৱা কৰাৰ প্ৰয়োজন নাই। আমি গৃহতে থাকি, সমাজত থাকি, পৰিয়াল পৰিজনৰ লগত থাকি কেৱল ভগৱন্তৰ নাম গুণ গাই যিটো আনন্দ সন্ন্যাস ব্ৰত ধাৰণ কৰি পেলাই তেওঁলোকে পাব, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম,
আমি সগুণ সাকাৰ প্ৰভু ভগৱন্তৰ নাম লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি গৃহতে সেই আনন্দ লাভ কৰিব পাৰোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে নহো যারা আমি চাৰি জাতি চাৰি আশ্ৰমী নহো আছি। আৰু সেইকাৰণে ভাগৱতত ইয়াৰ অনুবাদ কৰা নাই। যদি আমি চাৰিটা জাতিত নাহো তেতিয়াহ'লে আমাৰ জাতিটো কি? মাধৱ পুৰুষে কৈছে দাসৰো দাস আৰু দাসো ভৰিলো আমি। সেইজন আমাৰ স্বামী ভগৱান কৃষ্ণ, তেওঁৰ যি দাস ভকত আৰু ভকতৰো ভকত দাস আমি। গতিকে আমাক একেবাৰে আমি তলত আছো। গুৰুজনে নিজক কৃষ্ণৰ কিংকৰ বুলি কৈছিল। কিংকৰ মানে চাকৰ। মাধৱ পুৰুষে নিজকে কহৰ মাধৱ দাসে দাস বুলি কৈছিল। দাসৰ দাস আৰু দাসো ভৰিলো আমি বুলি কৈছিল। সেইকাৰণে ইয়াত মানৱীয় বাসনাখিনি বৰ্ণনা কৰা নাই। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে যদি জানিব বিচাৰে, কোনজন মনুৰ সময়ত কোন দেৱতা আছিল, কোন আছিল ঋষি, এই সকলোবিলাক ডিটেইলছত অষ্টম স্কন্ধত পাব। নৱম স্কন্ধ ঈশানু, ঈশ শাসনকৰ্তা, ৰুলাৰ। ঈশ মানে ঈশ্বৰকো বুজায়। কেৱল ঈশ্বৰ বুলি কোৱাৰ লগে লগে কেৱল ঈশ্বৰ মানে ভগৱান যেনেকুৱা নহয়। ঈশ্বৰ শব্দতে শাসনকৰ্তা বুজায়, ৰুলাৰ। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজা। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, দৈত্য ৰজা। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। ঈশ্বৰ শব্দটোৱে শাসনকৰ্তা। যিহেতু ভগৱান কৃষ্ণ সমস্ত কোটি কোটি ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, গতিকে তেওঁতো ঈশ্বৰ হয়েই। এই ঈশ্বৰজনৰ যি অনুৰাগী, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে, ৰাজবংশাৱলীৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধতে আপোনালোকে ৰামায়ণৰ কথাও পাব, সূৰ্যবংশৰ ৰামচন্দ্ৰৰ বিষয়ে। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে, ইয়াক নিৰোধ বুলি কৈছে। যিজন ভগৱানৰ উদৰত এই সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে, সেইজনৰ দ্বাপৰত জন্মৰ পৰা বিভিন্ন লীলা 335টা অধ্যায়ৰ 90টা অধ্যায়ত বৰ্ণনা কৰিছে। আটাইতকৈ ডাঙৰ স্কন্ধটোৱে হৈছে দশম। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ আদি চোৱা অনুবাদ কৰিছে, যাক আমি আদি দশম বুলি কওঁ। সাধাৰণভাৱে কীৰ্তন দশম বুলি কয় যে, দশম মানে হৈছে দশম স্কন্ধৰ আদি চোৱা। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, মোকলাই মানে বান্ধ খুলি দিয়া। যদি আপোনাৰ কোনো বান্ধোন নাই তেতিয়াহ'লে আপোনাৰ মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন, মুক্তি কেনেকৈ পাব, এয়া জানিবৰ কাৰণে কৃষ্ণ উদ্ধৱ সংবাদ, নিমিত অৱসিদ্ধ সংবাদ, বৰ সুন্দৰ সুন্দৰ আধ্যাত্মিক তত্ত্বৰে ভৰা আখ্যান উপাখ্যানৰ দ্বাৰা একাদশ স্কন্ধ সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। দ্বাদশ স্কন্ধ শেষৰ স্কন্ধটো লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে হৈছে শৰণ। আমি জীৱৰ শৰণ নোলোৱালৈকে থাকিব নোৱাৰো, আশ্ৰয় নোহোৱাকে থাকিব নোৱাৰো। জন্ম হৈয়ে মাতৃৰ আশ্ৰয়, পিতৃৰ আশ্ৰয়। অকণমান কিবা ডাঙৰ হোৱাৰ পাছত য'লে আপুনি যায়, বৰষুণ আহিছে ছাতিৰ আশ্ৰয়, ৰ'দ আহিছে ছাতিৰ আশ্ৰয়, ক'ৰবালৈ যাবলৈ গৈছে গাড়ীৰ আশ্ৰয়। আশ্ৰয় নোলোৱাকে থাকিব নোৱাৰো। কিন্তু আত্মাৰ যিটো পৰম আশ্ৰয়, যিটো লোৱাৰ পাছত আকৌ পুনৰ এই জন্মলৈ আহিব নালাগে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰে শয়নম। বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু জীৱৰ এই সংসাৰ চক্ৰৰ যিটো বান্ধন, ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে, পৰম আনন্দ লাভ কৰিবৰ কাৰণে য'ত আমি আশ্ৰয় ল'ব লাগে, সেই আশ্ৰয় ভাগৰ কথা দ্বাদশ স্কন্ধত বৰ্ণনা কৰিছে। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নমামি নিহলক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চান্দসা 2:10-2। দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টো শুদ্ধৰূপে প্ৰতিপন্ন কৰিবৰ কাৰণে ভাগৱতত মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছো। তাৰমানে ভাগৱতত যিমান তৃতীয় স্কন্ধৰ পৰা বুলি কওঁ বা প্ৰথমৰ পৰাই একাদশলৈকে যিমানখিনি কথা আছে, ইয়াৰ মূল উদ্দেশ্য এটা, সেইটো হৈছে আশ্ৰয়। জীৱই আশ্ৰয় ক'ত ল'ব, শৰণ ক'ত লোৱাটো উচিত।
ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি মুনি একত্ৰিত হৈছে। কলি যুগৰ মানুহৰ ভয়াৱহতাৰ কথা তেওঁলোকে গম পাইছিল। কলি যুগৰ মানুহে বহুত কষ্ট পাব। কলিৰ প্ৰভাৱ আহিব। মানুহৰ শক্তি সামৰ্থ্য হ্ৰাস পাব। ভাগৱতত কৈছে তথাচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজম নংসতি আয়ু বলম স্মৃতি 12:2-1 আস্থা বস্তু কলি যুগত মানুহৰ হ্ৰাস পাই আহিব, কমিব। ধৰ্ম, সত্য, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ু, বল, স্মৃতি এইবিলাক চব কমিব। কলিৰ দোষত পৰি মানুহে নকৰিবলগীয়া কাম কৰিব। পাপৰ সাগৰত উঠি ভাঙি যাব। সেইকাৰণে কলিৰ মানুহৰ জনকল্যাণৰ কাৰণে, কলিৰ মানুহৰ কল্যাণৰ অৰ্থে এই ঋষিসকলে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল। কলি যুগৰ মানুহে পৰম কল্যাণ সাধিব লাগে। কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে কোনো ফল নাপালে। নোপোৱাৰ কাৰণে ৰোমহৰ্ষণৰ পুত্ৰৰ উগ্ৰশ্ৰৱা সুতক বাখ্যাৰখনত বহুৱাই দি 28,000 ঋষিক প্ৰতিনিধিত্ব কৰা যিজন কথামৃত ৰসস্বাদ কুশল সৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, শ্ৰৱণত যিজন পটু, সেইজনৰ নাম দিছে সৌনক। 28,000 ঋষিক প্ৰতিনিধিত্ব কৰি সৌনকে প্ৰশ্ন কৰিছে, সুত মুনিয়ে উত্তৰ দিছে, আৰু সেয়াই ভাগৱত। সৌনকৰ স্বীকাৰোক্তি প্ৰথম ভাগৱত আৰম্ভ। সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে না। প্ৰথমে স্বীকাৰ কৰিছো এই সুতমুনি 1000 বছৰ যোৱা যজ্ঞ কৰিলো, ধোঁৱা লাগি লাগি ভৰি ধোঁৱা বৰণীয়া হৈ গল, কিন্তু যিটো ফল বিচাৰিছিলো সেইটো নাপালো। আৰু যেতিয়া সৌনকে প্ৰশ্ন আগবঢ়াই দিলে সেই সুতমুনি তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা ইয়াত বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তৎ না সঞ্চিত তোমাৰ হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহে কল্যাণ সাধনৰ অৰ্থে, কল্যাণ মানে 3টা তাপৰ পৰা পৰিত্ৰাণ, দুখৰ নিবৃত্তি, পৰমানন্দ প্ৰাপ্তি, এই সমস্তখিনি য'ত আছে কল্যাণ। কল্যাণ পাবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি? পুংসাম একান্তত শ্ৰেয়, আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি এইটো কোৱা। সুতমুনিয়ে কবলৈ ধৰোঁতে সৌনকে কৈছে ৰবা, যিকোনো উপায় দিলে কলি যুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰিব। কিয়? যদি সুতমুনিয়ে কলেহেঁতেন কোনোবাই যদি কল্যাণ সাধিব বিচাৰিছে, মনুষ্য জন্ম সফল কৰিব বিচাৰিছে কলি যুগত, তেতিয়াহ'লে 1000 বছৰ তপস্যা কৰক। কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব নোৱাৰে, কাৰণ ইমান দিন জীয়াই নাথাকে। কলি যুগৰ মানুহৰ আয়ুস কেৱল শাস্ত্ৰত কৈছে 100 বছৰ। দ্বাপৰত মানুহ 1000 বছৰলৈকে জীয়াই আছিল বুলি কয়। ত্ৰেতা যুগত 10,000 বছৰলৈকে আছিল বুলি শাস্ত্ৰত আছে। কৈলাশ ৰাজ্য 10,000 বছৰ, লগে স্বৰ্গে নীলাকপে অযোধ্যা নগৰ, চতুৰ্বিংশতি অৱতাৰ গুৰুজনাই লিখিছে। আৰু সত্য যুগত 1,00,000 বছৰলৈকে মানুহ জীয়াই আছিল বুলি কয়। 1,00,000 বছৰ যদি কোনোবা এজন ব্যক্তি জীয়াই থাকে, তেওঁৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো ডাঙৰ কথা নহয়। 100 বছৰ মাত্ৰ। 100 বছৰ হয়, তাকো আমেৰিকান এটা এজেঞ্চিৰ মাজতে ৰিচাৰ্চ কৰি উলিয়াইছে, যিটো শতকৰা বৰ্তমান এভাৰেজ যিটো কলি যুগৰ মানুহৰ আয়ুস, সেইটো কেৱল 78 বছৰ, 78 years only। 100 বছৰ পুৰা নহয়। আৰু যিকি নহওক আমি 100 বছৰ মানিয়ে যাওঁ। সৌনকে কৈছে হে সুতমুনি, তুমি যিটো উপায় দিবা তাৰ আগত মোৰ কথাটো বুজি লোৱা। কি কথা? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনক মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্যহী উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক। এই সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস কম, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে বুদ্ধিহীন হ'ব।
3 নম্বৰ কথা হৈছে ভাগ্যহীন হ'ব আৰু 5টা বস্তু হ্ৰাস হ'ব। গতিকে এনেকুৱা এটা সহজ উপায় দিয়া যিটো উপায় প্ৰত্যেকজন মানুহে অৱলম্বন কৰিব পাৰে। তাৰপাছত কৈছে যে সৌনকে কৈছে যে শুনি তুমি এনেকৈ নাভাবিবা যে আমিবিলাক একেবাৰে অজ্ঞ আহি তোমাৰ ওচৰত বহিছো, লিখা পঢ়া নাজানো, তুমি যিটোকে ক'বা সেইটোৱে হ'ব। আমাৰ ইয়াত যিমান দেখিছাই যে 28,000 ঋষি আছে, 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। গুৰুজনৰ কলম কাটিব কমে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতত লিখা আছে প্ৰথম খণ্ডত। চব বেদজ্ঞ। তেতিয়াহ'লে বেদজ্ঞ যদি হয় তোমালোকৰ ইমান কি প্ৰব্লেম হৈছে, বোলে সমস্যা কেনেকুৱা? সনাতন ধৰ্ম এনেকুৱা, যাক আমি হিন্দু হিন্দু কৈ থাকো, সনাতন ধৰ্ম এনেকুৱা এটা ধৰ্ম য'ত ধৰ্ম গ্ৰন্থৰ কোনো সংখ্যা সীমা সংখ্যা নাই। বাকীবিলাকত হাৰ্ডলি 1খন বা 2খন। আপুনি ইছলামলৈ চাওক কোৰাণ, খ্ৰীষ্টিয়ানলৈ চাওক বাইবেল, অল্ড টেষ্টামেণ্ট নিউ টেষ্টামেণ্ট দুটা জাগাত। আপুনি শিখসকললৈ চাওক গুৰু গ্ৰন্থ চাহেব, মানে এনেকৈ 1খন বা 2খন হাৰ্ডলি। কিন্তু আমাৰ অজস্ৰ গ্ৰন্থ। আৰু ইণ্টাৰেষ্টিং কথা হৈছে কোনোখনৰ লগত কোনোখনৰ মিল নাই, যিটোৰ কাৰণে বৰ্তমান সময়ত সমাজত সমস্যা হৈছে। মই এইকাৰণে কোনো মঞ্চৰ পৰা কেতিয়াও কোনো মানুহক নিন্দা নকৰোঁ। কিয় নকৰোঁ? যাৰ হাতত যোনখন গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইখনকে সাৰ বুলি ভাবিছে। মাধৱ পুৰুষৰ হাতত যেতিয়ালৈকে আগম শাস্ত্ৰ পঢ়ি আছিল, তেতিয়ালৈকে তেওঁ আগম নীতি নিয়মত এজন পৰম শাস্ত্ৰ হিচাপে কৰ্ম কৰি আছিল। যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাছিল, তেতিয়ালৈকে তেওঁ শাস্ত্ৰ আছিল। যিদিনাই মানুহৰ হাতত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত পৰিব, আৰু সেইটোৱে আমাৰ লক্ষ্য, যাতে প্ৰত্যেকজন মানুহে গীতা ভাগৱতত কি আছে এই কথাখিনি যাতে ডাইৰেক্টলি বুজি পাওঁ, আচলতে আছে কি। আমি অকল গাই থাকিলেতো নহ'ব শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱতত আচলতে কি আছে এই তত্ত্বটো যেতিয়ালৈকে নুবুজিব, তেতিয়ালৈকে মানুহে যোনখন গ্ৰন্থ পাইছে সেইখন মতে চলিব। আপুনি নিন্দা কৰি মই নিন্দা কৰি কোনো লাভ নাই। আৰু এই প্ৰশ্নটোৱে সৌনকে 5,500 বছৰ আগত সুতমুনিক কৈছে, ঘূৰি ঘূৰি কৰ্মানি চতব্যানি বিভাগছ অত সাধুত্র ইয়াত সারম সমুদ্রিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধানম যেন আত্মা সম্প্রসিদ্ধতি 1:11। প্রথম খণ্ড প্রথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। এই সুতমুনি শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে কল্যাণ পাবৰ অৰ্থে। কোনোবা এখন শাস্ত্ৰ পঢ়িম, তাত লিখা আছে যে যাগ যজ্ঞ পূজা পাতল কৰিলে পৰম গতি লাভ কৰিব পাৰি। বেলেগ এখন শাস্ত্ৰ পঢ়িলে আছে নাই সেইটোত নহ'ব, জপ তপ তীৰ্থ কৰিব লাগিব। ক'ৰবাত আছে নাই দান দক্ষিণা কৰা, ক'ৰবাত আছে নহয় বলি বিধান, ক'ৰবাত আছে নহয় বেলেগ কিবা সন্ন্যাস ধাৰণ, জ্ঞান ধাৰণা সমাধি। এই কৰিম কোনটো এটা কোৱা। আৰু সৌনকে কৈছে, হে সুতমুনি, তুমি যিহেতুকে শাস্ত্ৰজ্ঞ, সকলো শাস্ত্ৰ জানা, গতিকে তুমি এটা কাম কৰা, কলিযুগৰ মানুহৰ কাৰণে এটা একে সহজ সৰল মাৰ্গ দি দিয়া, যিটো তেওঁলোকে কম সময়ৰ ভিতৰত মানৱী জীৱন সফল কৰি গুচি যাব পাৰে। এনেকুৱা উপায় এটা দিয়ে। আৰু তেতিয়া সুতমুনিয়ে কৈছে, এই সৌনক আদি ঋষি সমস্ত চিন্তা নকৰিবা, মই এনেকুৱা এটা মাৰ্গ দিম, যিটো মাৰ্গ পৰীক্ষিতে অৱলম্বন কৰি 7 দিনত পৰম গতি লাভ কৰি গুচি গ'ল। যিটো মাৰ্গ শতাংগ মুনিয়ে অৱলম্বন কৰি 2 দণ্ড 45 মিনিটত পৰম গতি লাভ কৰি গুচি গ'ল। গতিকে কম সময়ৰ ভিতৰত মনুষ্য জীৱন সফল কৰিব পৰা মই তোমাক উপায়টো দিম, শুনা। আৰু তেতিয়া পৰীক্ষিতৰ কথা, এগৰাকীয়ে পৰীক্ষিতৰ কথা সুধিছিলে, সুখ আৰু পৰীক্ষিতৰ মাজত যি কথোপকথন হৈছিল গংগাৰ তীৰত, এই কথাখিনি কৈছে। ব্ৰহ্মা নাৰদৰ মাজত যি হৈছিল সেয়া কৈছে। বিদুৰ আৰু মৈত্ৰৰ মাজত যি হৈছিল সেয়া কথা কৈছে। নিমিন অৱসিদ্ধৰ মাজত যি হৈছিল সেয়া সংবাদ আহিছে। আল্টিমেটলি এই সংবাদখিনি আমি উদ্দেশ্য এটাই, কলিযুগৰ মানুহে কি কৰা উচিত। আৰু সুতমুনিয়ে ক'লে, সবেই পুৰুষম পৰ ধৰ্ম ইয়াতো ভক্তিৰ ভোগ সদে অহেতুকি অপ্ৰতিহত যেনে আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম খণ্ড 2য় অধ্যায় 6 নম্বৰ শ্লোক। সুতমুনিয়ে ক্লিয়াৰ কাট কৈছে, এই সৌনক আদি ঋষি সমস্ত
কলিযুগৰ মানুহৰ পৰম ধৰ্ম হৈছে কৃষ্ণ একান্ত ভক্তি। সংস্কৃত ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত লিখা আছে। শর্ত দিছে দুটা। কৃষ্ণৰ ভক্তিটো হয়, কিন্তু ইয়াৰ লগে লগে দুটা শর্ত লিখি দিলে। অহেতুকি, অপ্ৰতিহত। অহেতুকি মানে হেতু থাকিব নালাগে, কাৰণ লৈ নহয়। আমি যদিও কৃষ্ণৰ ভক্তি কৰো, ভগৱান কৃষ্ণই অৰ্জুনক কৈছে চতুৰ্বিধা ভজন্তে মাম জনা স্বীকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীকে ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ মানুহ আছে। এবিধ হৈছে যোন বিপদত পৰি ৰাম নাম লয়। আৰ্ট গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰ উপাসনা যাবলৈকে পাইছো না। গজেন্দ্ৰৰ প্ৰথমতে কাহাকো বনোৱা নাই, যিফালে যায় সৈন্য সামন্ত লৈ 21খনকে গাড়ী যেতিয়া যায়, ট্ৰেফিক বাকী কোনোবা এম্বুলেন্স আহক কি আহক এইবিলাক চিন্তা কৰিব লাগে। 21-22খন গাড়ী যেতিয়া যাব কনভয় VIP, তেতিয়া বাকী কোনোবা এম্বুলেন্সত বেমাৰী আছে কি আছে এইবিলাক চিন্তা কৰিবলৈ নাই আৰু মই যাব লাগে খান। গজেন্দ্ৰৰ একেই গতি আছে। কিন্তু সেই গজেন্দ্ৰ যেতিয়া কালৰ গ্ৰাসত পৰিল আৰু যেতিয়া গ্ৰাহে টানিলে, বাকীবিলাক যিবিলাক আছিলে পানী পোহৰীয়া, তেতিয়ালৈকে আপোনাৰ লগত থাকিব, যেতিয়ালৈকে আপোনাৰ পৰা এইটো পাই থাকিব। যিদিনা এইটো সুবিধাটো শেষ হ'ল, সেইদিনা কব যে বাদ দে, ইয়াৰ লগত থাকি লাভ নাই। চব বাদ দিলে, চব চাইড পাই দিলে। গজেন্দ্ৰ অকলশৰীয়া হৈ গ'ল, আৰু অকলশৰীয়া হৈ যোৱাৰ পাছত উপায় নাই, কি কৰিব? শেষত এই সুৰেৰে মাত্ৰ পদুক ফুল এপাহি লৈ ভগৱানৰ চৰণত অৰ্পণ কৰি ত্ৰাহি হৰি বুলি প্ৰাৰ্থনা কৰিলে, মোক ৰক্ষা কৰা। আৰু ভগৱানে কৈছে পত্ৰম পুষ্পম ফলম তোয়ম যৌমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তি উপহিতম অস্মামি প্ৰয়তাত্মন। 7ম অধ্যায় 26 নম্বৰ শ্লোক গীতা। 9ম অধ্যায় 26 নম্বৰ শ্লোক। কি লাগে সব দিব, মাত্ৰ আপুনি পত্ৰ পুষ্প ফল জল যি আছে মাত্ৰ সেৱা কৰক, প্ৰভু ভগৱন্ত অৰ্পণ কৰক। গজেন্দ্ৰৰ দৰে বহুতে বিপদত পৰিলে ভগৱানৰ কাষ চাপে। এবিধ আছে জিজ্ঞাসু, যাৰ জানিবলৈ মন, মই কোন, মই ক'ৰ পৰা আহিলো, মই কি কৰা উচিত, মই ক'লে যাওঁ। তেওঁলোকো কৃষ্ণৰ কাষ চাপে, কাৰণ এজনেই সৰ্বজ্ঞ আছে, সেইজন হৈছে কৃষ্ণ। বাকীবিলাক হয়তো অজ্ঞ নহলে অল্পজ্ঞ। ব্ৰহ্মালৈকে যত যিমান আছে, সৰ্বজ্ঞ এজনেই আছে, এজন হৈছে কৃষ্ণ। গতিকে কৃষ্ণৰ কাষ চাপে, যাৰ জানিবলৈ ইচ্ছা, মই কোন, ক'ৰ পৰা আহিলো, কি কৰা উচিত, ক'লে যাওঁ। আৰ্ট জিজ্ঞাসু অৰ্থাৎ টকা পইচা বিচাৰে, যুগৰ দৰে সিংহাসনৰ লোভত। আৰু এজন হৈছে জ্ঞানী, যিজনে গম পায় মই মানুহৰ জন্ম লৈছো যেতিয়া মই কি কৰা উচিত, মোৰ জন্মটো কেনেকৈ সফল কৰিব লাগিব। নাৰদৰ দৰে, 4 সিদ্ধৰ দৰে, যিসকলে গম পালে, বুজি পালে, মহাপুৰুষসকলৰ দৰে, যোনে উপলব্ধি কৰিলে যে কৃষ্ণৰ বিনে গতি নাই, আৰু তেওঁলোকক কৃষ্ণতে আশ্ৰিত হৈছে। সেইকাৰণে প্ৰথমটো কৈছে অহেতু কি, কোনো হেতু থাকিব নালাগে, নিষ্কাম ভাৱে। দ্বিতীয়টো কৈছে অপ্ৰতিহত, নিৰন্তৰ ভাৱে। দুটা শৰ্ত দিছে, কৃষ্ণত একান্ত ভক্তি, শৰ্ত দুটা, নিষ্কাম আৰু নিৰন্তৰ, কণ্টিনিউ। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুক্তশ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। অৰ্জুন কোন? আমি জীৱবিলাক। আৰ্যমে বছ অৰ্জুন, যাৰ অন্তৰ সৰল, এইজনে অৰ্জুন, এইজনে কৃষ্ণৰ উপদেশ পাব। আৰু অৰ্জুনক উপদেশ এইটোৱে দিছিল যে প্ৰতিটো মুহূৰ্তত তই মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম, ক্ষেত্ৰীয় হিচাপে তই যুদ্ধ কৰ। বছ, তোৰ চিন্তা বেলেগ কৰিব নালাগে। সেইকাৰণে আমাকো এটাই উপায় দিলে সুতমুনিয়ে, কলিযুগৰ পৰম ধৰ্ম কৃষ্ণত একান্ত ভক্তি, আৰু লগত দুটা দিছে, নিষ্কাম আৰু নিৰন্তৰ। সেইকাৰণে গুৰুজনাই অনুবাদ কৰি যাওঁতে য'ত কবিৰ উপদেশ আহে, তাত শেষত গৈ পেলাই এটা বস্তুৱে লিখে, নিৰন্তৰে ডাকি বোলা ঘৰে ঘৰে। নিৰন্তৰে ডাকি বোলাৰ আমাৰ কিয় কয় নিৰন্তৰ? অন্তৰবিহীন ভাৱে। আপুনি সময় আপোনাৰ কিবা প্ৰয়োজন হলেহে কৃষ্ণক বিচাৰিব, আৰু প্ৰয়োজন নহলে আপুনি সংসাৰত ব্যস্ত থাকিব, এইটো কথা কোৱা নাই। নিৰন্তৰ ভাৱে। আৰু এনেকৈ ভাগৱত কৈ কৈ 7ম স্কন্ধ আহিল। আজি যিটো অধ্যায় আমি অকণমান পাঠ কৰি লওঁ, তাৰপিছত আলোচনা কৰি যাম।
নগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ। নাৰদ বদতি ধৰ্ম মহামতী শুনা পাছে যেন ভৈলা তনয় কালে বৰ্ষ ভূয়া আপোনাৰ গৃহে গলা। নাৰদ বদতি, নাৰদে কৈছে, বধ ধাতুৰ পৰা আহিছে। সংস্কৃতিত এটা ধাতু, সংস্কৃত ভাষা যিসকলে অধ্যয়ন কৰিছে ধাতুৰ পৰা শব্দবিলাক আহিছে। ধাতু হৈছে বধ, বধ মানে কোৱা। বধ ধাতুৰ পৰা বদতি হৈছে। নাৰদ বদতি, নাৰদে কৈছে কাক? ধৰ্ম মহামতী যুধিষ্ঠিৰ। কেতিয়া? ৰাজসুই যজ্ঞ। কিয় কবলগীয়া হল? ৰাজসুই যজ্ঞ যেতিয়া পঞ্চপাণ্ডৱে পাতিলে, প্ৰথম এটা প্ৰশ্নৰ অৱতাৰণা হৈ গল যে প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিব? প্ৰথম সেৱাভাগ। এই প্ৰশ্নটোক লৈ যেতিয়া সভাৰ মাজত বিভিন্ন ৰজা মহাৰাজাৰ মাজত আলোচনা কৰি কোনো উপদেশ দিলে, এই সভাত আমাৰ এই সভাত যিহেতুকে জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ হিচাপে পিতামহ ভীষ্ম আছে, গতিকে প্ৰথম সেৱাৰ অধিকাৰী হৈছে ভীষ্ম পিতামহ, তেওঁৰ চৰণতে প্ৰথম সেৱাভাগ দিয়া হয়। আন এজনে ক'লে যে নহয়, ভীষ্ম পিতামহ ঠিক আছে, তেওঁ সেই সেৱাৰ অধিকাৰী হয়, কিন্তু গুৰুৰ স্থান সদায় ওপৰত, আৰু পঞ্চপাণ্ডৱৰ গুৰু হিচাপে দ্ৰোণাচাৰ্য এই সভাত আছে, গতিকে দ্ৰোণাচাৰ্যক প্ৰথম সেৱাভাগ দিয়া হয়। আন কোনোৱে ক'লে যে নহয়, ঠিক আছে, এইটো শুদ্ধ, দ্ৰোণাচাৰ্যৰ সেই অধিকাৰী আছে, তেওঁ হয়, কিন্তু ইয়াত এনেকুৱা এজন ৰজা আছে যিজনে নিজৰ কন্যা সন্তানটিক 5জন সন্তানলৈ বিবাহ দিছে, পঞ্চপাণ্ডৱলৈ, দ্ৰুপদ। গতিকে সেইফালৰ পৰা দ্ৰুপদ এই সেৱাভাগৰ অধিকাৰী। এনেকৈ বিভিন্নজনে বিভিন্ন মত দি আছে। এতিয়া পঞ্চপাণ্ডৱৰ ভিতৰত যিজন জ্ঞানৱন্ত, সহদেৱ থিয় হল আৰু ক'লে, এই সভাখন আপোনালোকে যি উপদেশ দিছে আমি শ্ৰৱণ কৰিলো, কিন্তু চূড়ান্ত সিদ্ধান্ত আমি দিম শুনক। ইয়াৰ পাছত কোনো ডিছকাশ্যন নচলিল। ফাইনেল যিটো ডিচিশ্যন সেইটো সহদেৱে দিছে। কি ক'লে? আমাৰ প্ৰথম সেৱাভাগ কৃষ্ণৰ চৰণত অৰ্পণ কৰিম। আপোনালোকৰ যদি কোনোবা সহমত নাই, তেতিয়াহ'লে সভাকক্ষ ত্যাগ কৰি যাব পাৰে। চিধা কথা। আমাৰ বহুতে ভাগৱতৰ আসনত বহি ভাগৱতত থাকিব, এটা চাইড বাই কৰি পেলাই বেলেগ ফালে ইটোও পাৰে সিটোও পাৰে কৈ থাকে। আৰে পাৰে কেনেকে? যেতিয়া ভাগৱতত লিখা আছে, কলৌ দোষ নিধে ৰাজন অস্থি এক মহান গুণ কীৰ্তন দেৱ কৃষ্ণস্ব মুক্ত চন্দ্ৰ পৰম ব্ৰজে 12:51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতি পাতকীও কলিত তৰৈ সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন কেৱল নামক মাহাত্ম দিছে। কৃষ্ণৰ একান্ত ধৰণৰ কথা কৈছে। তাৰপিছত চাইডবাৰ কি? সহদেৱ জ্ঞানৱান, তেওঁ কৈছে ফাইনেল সিদ্ধান্ত এটা, কৃষ্ণৰ চৰণত অৰ্পণ কৰি যদি কোনোবাই মানিব নিবিচাৰা, তেতিয়াহ'লে তেওঁলোকে সভাকক্ষ ত্যাগ কৰি যাব পাৰে। ভাগৱততো কৈছে কৰমযোৰ মই শিৰত ৰাখিছো। যিবিলাক কৃষ্ণৰ ভক্ত আছিল, ভকত আছিল, তেওঁলোক সন্তুষ্ট হল। কিন্তু সেই সভাতে শিশুপালৰ দৰে ব্যক্তি আছিল, যোনে কৃষ্ণৰ কথা শুনিব নিবিচাৰে। গণনা বাৰীয়ে বিধাৰ নিচিনা লাগে। আৰু শিশুপালে উঠি পেলাই গালি কৰা আৰম্ভ কৰি দিলে, তিৰস্কাৰ কৰা আৰম্ভ কৰিলে। যেতিয়া কৃষ্ণক সকলোতকৈ আৰাধ্য ব্যক্তিজনক আপোনাৰ সন্মুখত গালি পাৰিব, নিন্দা কৰিব, তেতিয়া আপোনাৰ কৰ্তব্য আছে, আপুনি প্ৰতিবাদ কৰিব লাগে। আৰু ভীম উঠি পেলাই গদা লৈ পেলাই শিশুপালক বধ কৰিবৰ কাৰণে গ'ল। ভীষ্মই ক'লে, ভীম তৰ, যিজনে শিশুপালক বধ কৰিব তেওঁ মাত্ৰ সুৰুঙা চাই আছে। ছিদ্ৰটো কি? শিশুপাল যেতিয়া জন্ম হৈছিল, শিশুপালৰ পিতৃৰ নাম হৈছে দম্ভ, চেদি ৰাজ্যৰ ৰজা, আৰু মাতৃ হৈছে সুতশ্ৰমা, সম্বন্ধত কৃষ্ণৰ পেহীয়ে বসুদেৱৰ ভগ্নী। যেতিয়া তেওঁলোকৰ এটা সন্তান হৈছিল, দম্ভকৰ ঔৰসত সুতশ্ৰমাৰ গৰ্ভত, এই সন্তানটোৰ 3টা চকু আছিল, ত্ৰিনয়ন, 2টা চৰ্ম আৰু এটা ইয়াত, 4টা বাহু আছিল, চতুৰ্ভুজ। অদ্ভুত এটা সন্তান দেখা পাই পেলাই তেওঁলোকে লোকলজ্জা এই সন্তানটো ত্যাগ কৰিব বিচাৰিছিল, পেলাই দিব বিচাৰিছিল। আৰু যেতিয়া মনে মনে সন্তানটো পেলাই দিবলৈ নিছিল, তেনেকুৱাতে আকাশীবাণী হল, এই মহাৰাজ, এই মহাৰাণী, তোমালোকে সন্তানটো ত্যাগ নকৰিবা,
ই এজন পৰাক্ৰমী ৰজা হ'ল। আৰু তেতিয়া দমঘোষ আৰু চুতস্বভাৰ ওপৰলৈ চাই ক'লে, এই আকাশত লুকাই আমাক উপদেশ দিয়া দেৱতা তুমি কোন আমি নাজানো, কিন্তু এটা কথা কোৱা যে এনেকৈ অদ্ভুত এই শিশুটোলৈ সমাজত থকাটো আমাৰ কাৰণে লজ্জাৰ কথা। ইয়াক কি কৰিলে তৃতীয় নয়নটো নাইকিয়া হ'ব আৰু অতিৰিক্ত বাহু দুটা খহি পৰিব, কিবা উপায় আছেনে নাই? এতিয়া আকাশৰ পৰা ক'লে যে এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তিৰ কোলাত দিয়াৰ লগে লগে তোমাৰ সন্তানৰ তৃতীয় চক্ষুটো নাইকিয়া হৈ যাব আৰু অতিৰিক্ত বাহু দুটা খহি পৰিব। কিন্তু যিজনৰ কোলাত দিলে এই ঘটনাটো ঘটিব সেইজনৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। দমঘোষে গোটেই পৃথিৱীৰ যিমানবিলাক ৰজা মহাৰাজা আছিল চবকে নিমন্ত্ৰণ দিলে, এখন সভা পাতিব আৰু চুতস্বভাৰ সন্তানটো চব প্ৰত্যেকজন ৰজাৰ কোলাত উঠাই দিলে। কিন্তু না তৃতীয় চকুটো নাইকিয়া হোৱা নাই, না অতিৰিক্ত বাহু দুটা খহি পৰিছে। ৰজা আনন্দিত হ'ল, এইবিলাক ৰজা মহাৰাজাৰ হাতত মোৰ সন্তানৰ মৃত্যু নাই। কেইদিনমানৰ পাছত কৃষ্ণ বলৰাম পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল আৰু পেহীয়েক চুতস্বভাৰ মৰমতে নিজৰ সন্তানটো আনি কৃষ্ণৰ কোলাত দিলে, কেশৱ একোলা লোৱা। আৰু কৃষ্ণৰ কোলাত লোৱাৰ লগে লগে তৃতীয় চকুটো নাইকিয়া হৈ গ'ল আৰু অতিৰিক্ত বাহু দুটা খহি পৰিল। এতিয়া পেহীয়েকে কৈছে যে হে কেশৱ, তুমিতো মোৰ দাদাৰ ল'ৰা, মই আকাশীবাণী শুনিছিলো যাৰ কোলাত দিলে মোৰ সন্তানৰ তৃতীয় নয়নটো নাইকিয়া হ'ব, অতিৰিক্ত বাহু দুটা খহি পৰিব, তাৰ হাততে মোৰ সন্তানৰ মৃত্যু আছে। গতিকে তুমি মোক কথা দিয়া, তুমিতো মোৰ পৰিয়ালৰ, গতিকে কোনো কাৰণত যাতে মোৰ সন্তানটো বধ নকৰে। ভগৱানে অৰ্জুনক গীতাত কৈছে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য তস্মাৎ অপৰিহাৰ্য অৰ্থে নাপম সূচি তোমাৰ হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ললে মৃত্যু নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায়। গতিকে এইটো কাৰণক লৈ পেলাই শোক কৰাৰ কোনো প্ৰয়োজন নাই। ভগৱানে কৈছে পেহীয়েকক মোৰ হাতত মৃত্যু নহলেও তোমাৰ সন্তানটো চিৰদিন নাথাকে, তাৰ মৃত্যুটো আছে। পেহীয়েকে নুবুজে, কেশৱ মই এইবিলাক বুজি নাপাওঁ, মুঠতে তুমি কথা দিয়া মোৰ সন্তানটো যাতে বধ নকৰে। আৰু তেতিয়া ভগৱান কৃষ্ণই পেহীয়েকক ক'লে, পেহী মই তোমাক কথা দিছো, তোমাৰ সন্তানৰ 100টা অপৰাধ মই ক্ষমা কৰি দিম, কিন্তু যদি 100টাতকৈ বেছি হয় তেতিয়াহ'লে মই আৰু ক্ষমা কৰিছো মই। আৰু এই ৰাজসিক যজ্ঞত যেতিয়া শিশুপালে তিৰস্কাৰ কৰি আছে, প্ৰত্যেকটো অপৰাধ ভগৱান কৃষ্ণই গন্তি কৰি আছে। যেতিয়া 99টা অপৰাধ হৈ গ'ল তেতিয়া শিশুপালক সাৱধান পানী শুনাই দিলে, সাৱধান শিশুপাল, আৰু যদি তই অত্যাচাৰ কৰ আৰু যদি মোক তিৰস্কাৰ কৰ তেতিয়াহ'লে তোৰ আৰু ৰক্ষা নাই, মই চক্ৰৰ দ্বাৰা তোৰ তীৰ কাটি দিম। শিশুপালে কৰে, আৰে সাধাৰণ গোৱাল এটা তই বেলেগক ভয় খোৱাবি, মোক ভয় খুৱাব লাগিছিল, তোৰ কি চক্ৰ এইবিলাক। আৰু যেতিয়া তিৰস্কাৰ কৰিবলৈ ধৰিলে তেতিয়া ভগৱান কৃষ্ণক সুদৰ্শন চক্ৰ এৰি দিলে, শিশুপালৰ ডিঙি কাটি গ'ল আৰু শৰীৰটো সভাকক্ষত বাগৰি পৰিল। তেতিয়া যদি যুধিষ্ঠিৰে এটা অদ্ভুত দৃশ্য দেখা পালে, শিশুপালৰ শৰীৰৰ পৰা এই বন্তি শিখাডালৰ দৰে পোহৰৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল, যাক আমাৰ নিৰ্বাণ মুক্তি বুলি কয়। চালুক্য ষষ্ঠী স্বামিত্ব ইক্ষত্ব অপিতত দিয়া মন্যস্ব নাগ গৃহতে বিলামত সেৱানন্দন 3:29-13 ভাগৱত তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে 5 প্ৰকাৰৰ মুক্তিৰ কথা, চালুক্য সাধুৰ্য সামিত্য আৰু নিৰ্বাণ। এই নিৰ্বাণ মুক্তিটো পালো। যুধিষ্ঠিৰৰ কাষতে আছিল দেৱৰ্ষি নাৰদ, য'তেই খেলি মেলি হয় তাত নাৰদ থাকিল। নাৰদক পাই গ'ল আৰু নাৰদক ক'লে, সেই দেৱৰ্ষি এই অদ্ভুত বস্তুটো মই কেনেকে দেখিম, শিশুপালৰ দৰে ইমান এটা পাপী যি কৃষ্ণক গালি পাৰি আছিল আৰু সি মুক্তি কেনেকৈ পাব, কোটি কোটি বছৰ তপস্যা কৰি ভগৱানক নাপায় আৰু ই ইমান পাপিষ্ঠ এটা হৈ পেলাই কেনেকৈ পালে। আৰু তেতিয়া দেৱৰ্ষি নাৰদে কৈছিল আচলতে শিশুপাল কোন আছিল, আৰু তাক কয় যে শিশুপাল আচলতে বৈকুণ্ঠৰ দুৱাৰপাল জয় আছিল। আৰু তাৰ পিছত কৈ আহে যে কেনেকৈ বৈকুণ্ঠত 2জন দুৱাৰপাল জয় বিজয় আছিল, কেনেকৈ 4 শিক্ষক 7 দিলে, কেনেকৈ আহি প্ৰথমতে সত্য যুগত হিৰণ্যকশিপু হ'ল, ত্ৰেতা যুগত আহি কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল, আৰু কেনেকৈ আহি দ্বাপৰত
শিশুপাল আৰু দন্তবক্ৰ হৈছে। এইখিনি কৈ থাকোঁতে এতিয়া এয়া কথা আহিছে নাৰদ গদতি ধৰ্ম মহামতি শুনা পাছে যেনত বৈল। শুনা পাছে যেনত বৈল। ইয়াৰ আগত হিৰণ্যকশিপু হিৰণ্যকৰ জন্ম হ'ল। হিৰণ্যকক বধ কৰিলে বৰাহ ৰূপ ধাৰণ কৰি ভগৱান বিষ্ণুৱে। হিৰণ্যকশিপুৱে বিয়া কৰালে কয়াধুক। 4টা সন্তানৰ এটা হ'ল প্ৰহ্লাদ। প্ৰহ্লাদৰ 5 বছৰ বয়স। গুৰুকুলত দি থৈছে। গুৰু হৈছে খণ্ডামৰ্ক শুক্ৰাচাৰ্যৰ পিতেক খণ্ড আৰু অমৰ্ক। এতিয়া যিখিনি কথা আহিব, এতিয়া কৈছে শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে গৈ। এদিন শ্ৰেণীকোঠাত আন দৈত্য শিশুৰ লগত প্ৰহ্লাদে যেতিয়া অধ্যয়ন কৰি আছে, হঠাৎ তেওঁলোকৰ গুৰু দুজনা ঘৰলৈ আহি কিবা কামত শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল। সেই সময়তো সবাকো দায়ায়ে দৈত্য শিশু সমস্ততৰ মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মজগত। সেই সময়খনত বেলেগ কথা নাপাতি প্ৰহ্লাদে দৈত্য শিশুসকলক বহুৱাই লৈ ভাগৱত ধৰ্মৰ কথা কৈছে। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, 5 বছৰ বয়সত তাকো দৈত্য কুলৰ এটা সন্তান, তেওঁ আকৌ ভাগৱতৰ বিষয়ে কেনেকৈ গম পাল? দ্বিতীয়তে, অসুৰৰ ঘৰত বা পৰিয়ালত প্ৰহ্লাদৰ দৰে এজন বৈষ্ণৱৰ কেনেকৈ জন্ম হ'ব পাৰে? ইয়াৰ কিবা কাৰণ আছে নেকি? এই দুটা বস্তু আগতে বুজি লওক। যেতিয়া ভগৱান বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যকক বধ কৰিলে, তেতিয়া হিৰণ্যকশিপুৰ কাৰণে প্ৰধান শত্ৰু হৈ পৰি গ'ল এজনেই, এইজন হৈছে বিষ্ণু নাৰায়ণ। আৰু হিৰণ্যকশিপুৱে তিনি ত্ৰৈলোকত বাহিৰত ভগৱানক বিচাৰি ফুৰিছে। কিছুমান ভাগৱতৰ কথা প্ৰতীকী হিচাপে দিছে। আমাৰো যেনেকে ভগৱানক বিচাৰি মঠ মন্দিৰ তীৰ্থক্ষেত্ৰ গোটেই ভ্ৰমণ কৰি ফুৰিছে। গুৰুজনাই কীৰ্তনত লিখিছে, দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাই দে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো জ্ঞাত। হিৰণ্যকশিপুও বাহিৰত বিচাৰি ফুৰিছিল আৰু ভগৱানে ভাবিলে ই মোক বাহিৰতে বিচাৰি ফুৰিছে, মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়তে সোমাই থাকিম। যেতিয়া ভগৱানক বিচাৰি নাপালে, হিৰণ্যকশিপুৱে থিৰাং কৰিলে যে বিষ্ণু মোৰ ভয়ত পলাই দিলে, মই এইখন সুবিধা লৈ পেলাই ব্ৰহ্মক তপস্যা কৰি পেলাই অমৰত্ব বৰ লৈ আহিম। আৰু সেই বুলি তেওঁ দিন বাৰ চোৱা আৰম্ভ কৰিলে। হিৰণ্যকশিপু গতিকে নিৰ্দিষ্ট দিন বাৰ চোৱাই মেলি ঠিক কৰিলে যে অমুক দিনা মই যাত্ৰা কৰিম তপস্যাৰ কাৰণে। দেৱতাসকলে গম পালে। গম পাই তেওঁলোকে নিজৰ গুৰু বৃহস্পতিৰ ওচৰত চাপিল আৰু বৃহস্পতিক গৈ ক'লে, গুৰুদেৱ, এতিয়াও আমি হিৰণ্যকশিপুৰ ভয়ত বনে জংঘলে ঘূৰি ফুৰিছো স্বৰ্গ এৰি, আৰু যদি অমৰত্ব বৰ হিৰণ্যকশিপুৱে লৈ আহে, তেতিয়াহ'লে চিৰদিনৰ কাৰণে আমাৰ পৰা অমৰাৱতী হেৰাই যাব, আমি কোনোদিন স্বৰ্গত যাব নোৱাৰিম। সেইকাৰণে কিবা এটা কৰা। বৃহস্পতিয়ে ক'লে, ঠিক আছে, যিমান পাৰো চেষ্টা কৰি। আৰু এটা সুখ পক্ষী ৰূপ ধাৰণ কৰি ভাটৌ চৰাই হিৰণ্যকশিপু যিটো ৰাস্তাত গৈছে, সেই ৰাস্তাটোৰে এডাল গছত পৰি আছে ভাটৌটো। আৰু হিৰণ্যকশিপুৱে শুনাকৈ যিদিনা গৈছে, ভাটৌটোৱে মাতিবলৈ ধৰিলে, নাৰায়ণ নাৰায়ণ। হিৰণ্যকশিপুৱে কৈছে, দেখ মোৰ যাত্ৰা ভংগ হৈ গ'ল, মোৰ এটা শুভ কামত মই পৰম বৈৰীৰ নাম শুনিলো, বস্তুটোৰ নাম শুনিলো। কিছুমান অন্ধবিশ্বাস আমাৰ সমাজত এতিয়াও আছে। আমি গাড়ী চলাই প্ৰায় ঘূৰি ফুৰো অসমত। আমাৰ লগত বেলেগ গাড়ী থাকিলে কেতিয়াবা আমি লক্ষ্য কৰোঁ, আগেদি যদি মেকুৰী যায়, তেওঁলোকে গাড়ীখন ৰাখি দিয়ে আৰু হাৱাতে কিবা এনেকৈ ক্ৰছিং মাৰে, তাৰপিছত থুই থুই ঠাই ঠাই কৰে, তথাপিও সাহস নকৰে গাড়ীখন চলাই দিবলৈ। গ্লাছ খুলি আমাক কয় যে আগবাঢ়ক, আৰু কি হ'ল, মেকুৰী পাৰ হ'ল। তেতিয়া কি হ'ব? নাই, এইটো মেকুৰী পাৰ হ'ল, যাত্ৰা ভংগ। মেকুৰী পাৰ হোৱাৰ পাছত তেওঁলোক যদি গুচি যায়, একোতে মৃত্যুৱে হ'ব। এইটো ভাৱ। আমিবিলাক গ'লে একো নহয়, আমাৰ মৰিলেও কোনো কথা নাই, আগবঢ়াই দিয়ে। আৰু সেইবিলাক লোকে কীৰ্তনত পাঠ কৰি থাকে, সমস্ত ভূতত ব্যাপী আচুমৰ হৰি
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু সেইসকলে কীৰ্তনত পাঠ কৰে কুকুৰৰ শৃগালৰ গৰ্দৰ ধৰো আত্মা ৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। শাস্ত্ৰত পঢ়ে এটা আৰু আচৰণত কৰে এটা। যদি কুকুৰ গাধৱ কুকুৰৰ শৃগালৰ গৰ্দভ যদি সকলো জীৱ জন্তুৰ শৰীৰত ভগৱান আত্মাৰ নাম হিচাপে আছে, মেকুৰীটো কি দূৰ হ'ব? মেকুৰী শৰীৰত নাই নেকি? আমাৰ দৃষ্টি গন্ধগোল, আমাৰ দৃষ্টিত গন্ধগোল। হিৰণ্যকশিপু উভতি আহিল, কাৰণ পৰম বৈৰীৰ নাম শুনিলে, নাৰায়ণৰ নাম শুনিলে। আৰু পত্নী কয়াধুক আহি কয়াধুৱে যেতিয়া দেখিলে স্বামী ঘূৰি আহিল, লগে লগে সুধিলে, হে স্বামী, তুমিতো তপস্যাৰ কাৰণে গৈছিলা, হঠাৎ ঘূৰি আহিলা, কাৰণটো কি? আৰু তেতিয়া ক'লে যে নক'বা, আজি মোৰ যাত্ৰা ভংগ হ'ল। কিয়? মই এই পৰম বৈৰীটোৰ নাম শুনিলো। কাৰ? নাৰায়ণ নাৰায়ণ বুলি শুনিলো। কয়াধু আছিল হৰি ভক্তি পৰায়ণ। তেওঁ ভাবিলে যিয়ে নহওক কিয় আজি মোৰ স্বামীৰ মুখত এটলিষ্ট ভগৱান কৃষ্ণৰ নামটো উচ্চাৰিত হৈছে। আপুনি যি ভাৱেৰে হওক কৃষ্ণৰ নাম ল'লেই হ'ল। বৈৰ ভাৱে লওক, দাস্য ভাৱে লওক, বাৎসল্য ভাৱে লওক, মাধুৰ্য ভাৱে লওক, যেনেকে লওক। আপোনাৰ মোবাইলত যদি পাছৱৰ্ড দিয়া আছে 1 2 3 4, আপুনি যদি খঙত 1 2 3 4 দবায়, তেতিয়াও মোবাইলে খোল খাব। আৰু যদি মৰমত লাহেকৈ যদি 1 2 3 4 লগায়, তেতিয়াও আপোনাৰ মোবাইল খোল খাব। কোড নাম্বাৰটো কৰিলেই হ'ল। কয়াধুৱে অতি বুদ্ধিমতী। তেওঁ ঘৰু আহি ইটো সিটো কৰ্ম কৰি আহি বাৰে বাৰে গিৰিয়েকক সোধে, হে স্বামী, কি শুনিছিলা, কি কৈছিলা, মই পাহৰি গলো। আৰু বাৰে বাৰে হিৰণ্যকশিপুৱে কয়, মই নাৰায়ণ নাৰায়ণ শুনিছিলো। আৰু নাৰায়ণ বুলি যিমান বাৰ কয়, বৈৰভাৱে হৃদয়ত নাৰায়ণৰ ৰূপটো ধাৰণ কৰে। আৰু ভক্তিভাৱে কয়াধুৱে কৃষ্ণৰ নাম লৈ আছে। যেতিয়া গিৰিয়েক ঘৈণীয়েকৰ দুইটাৰ মন সৃষ্টি কাৰ্যৰ আটাইতকৈ জানিবলগীয়া কথা। যেতিয়া বিবাহিত দম্পতিৰ স্বামী স্ত্ৰীৰ দুইটাৰ মন একাত্মভাৱে কৃষ্ণত নিমগ্ন হয়, সেই সময়টোৱে সন্তান জন্মৰ কাৰণে উপযুক্ত সময়। তেতিয়াহে সংস্কাৰী আৰু বৈষ্ণৱ সন্তান জন্ম দিব পাৰিব। আৰু সেইটো কাৰণে আমাৰ বিবাহৰ ক্ষেত্ৰত নিয়ম আছিল যে বিবাহৰ দিনা ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি বৰ হওক কইনা হওক তেওঁলোকক আশীৰ্বাদ দিয়াৰ নিয়ম। কিন্তু অতি পৰিতাপৰ কথা, বৰ্তমান আমাৰ খিলঞ্জীয়াসকলৰ মাজতো বিবাহৰ দিনা ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তৃতীয় দিনা ৰিচিপশ্যনতহে মাতে। যিটো দিনা ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আশীৰ্বাদ ল'ব লাগিছিল যে আমি এটা যুগ্ম জীৱনৰ কাৰণে আগবাঢ়িছো, এই শাস্ত্ৰীকতাটো ক্ৰমান্বয়ভাৱে বিবাহ ক্ষেত্ৰত দেখিবলৈ নোপোৱা হৈ আহিছে। ই অতি পৰিতাপৰ কথা। আৰু কামনা বাসনাত লিপ্ত হৈ পেলাই যদি সন্তান জন্ম দিয়ে, তেতিয়াহ'লে সংস্কাৰী সন্তান কেতিয়াও হ'ব নোৱাৰে। এয়া শাস্ত্ৰৰ সিদ্ধান্ত। সেইদিনা তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল, যিদিনা বৈৰভাৱে হিৰণ্যকশিপুৱে কৃষ্ণক স্মৰণ কৰি আছে আৰু ভক্তিভাৱে কয়াধুৱে কৃষ্ণক স্মৰণ কৰি আছে। আৰু শেষত কয়াধুৱে গৰ্ভ ধাৰণ কৰিলে। কিছুদিনৰ পাছত হিৰণ্যকশিপু পুনৰ তপস্যালৈ গ'ল। দেৱতাসকলে গম পালে যে হিৰণ্যকশিপু তপস্যা কৰিবৰ কাৰণে গুচি গ'ল। লগে লগে তেওঁলোকে অসুৰৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু অসুৰবিলাক পলাই পত্তন দিলে। দেৱৰাজ ইন্দ্ৰই হিৰণ্যকশিপুৰ পত্নী কয়াধুক বন্দী কৰি লৈ গ'ল। বাটত দেৱকী নাৰদে পালে। নাৰায়ণ নাৰায়ণ, দেৱৰাজ এইটো কি কৰিছা তুমি? এগৰাকী মহিলাক বন্দী কৰি আনিছা, তুমি শাস্ত্ৰ নাজানা? স্মৃতি শাস্ত্ৰ মনুস্মৃতিত এটা কথা আছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। মনুস্মৃতি ৩য় অধ্যায় ৫৬ নম্বৰ শ্লোক। য'ত নাৰীৰ সন্মান কৰা হয়, তাতহে দেৱতাই বাস কৰে। দেৱৰ্ষি নাৰদে কৈছে, হে দেৱৰাজ, তুমি দেৱতাৰ ৰজা হৈ এগৰাকী নাৰী কেনেকৈ বন্দী কৰি আনে, এইটো কি কথা কৈছা? কি উদাহৰণ দিব বিচাৰিছা? দেৱৰাজে ক'লে যে, হে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ মনত কিমানো বেয়া ভাৱ নাই, এতিয়াও বন্দী কৰিলা। তেওঁৰ গৰ্ভত এটা অসুৰৰ সন্তান আছে,
দৈত্য শিশু যেতিয়াই অসুৰৰ সন্তানটো জন্ম হ'ব, কাৰণ এই ভৱিষ্যতৰ কাৰণে স্বৰ্গৰ কাৰণে বিপদ। যেতিয়াই সন্তানটো জন্ম হ'ব তাক মই বধ কৰিম আৰু আইগৰাকীক মুকলি কৰি দিম। দেৱকী নাৰদে ক'লে সম্ভৱ নহয়, তুমিতো বাদ দিয়া। জগতৰ সমস্ত শক্তি যদি একত্ৰিত হৈ এই সন্তানটোক বধ কৰিবলৈ যায়, তথাপিতো ইয়াক বধ কৰিব নোৱাৰিব। এইজন পৰম ভাগৱত, পৰম বৈষ্ণৱ, তুমি এৰি দিয়া, নহ'লে ইয়াৰ অপৰাধত তুমি অচিৰে ধ্বংস হৈ যাবা। দেৱৰাজে ভয় খালে, লগে লগে কয়াধুক মুকলি কৰি দিলে। কয়াধুৱে ক'লে মই ৰাজ্যলৈ নাযাওঁ যেতিয়ালৈকে মোৰ স্বামী নাহে। নাৰদে লৈ গ'ল নিজৰ আশ্ৰমলৈ। আৰু যিমান দিন কয়াধুৱে গৰ্ভ ধাৰণ কৰি আছিল, সিমান দিন নাৰদৰ মুখৰ পৰা ভাগৱত ধৰ্মৰ কথা শুনি আছিল। গৰ্ভৱতী মহিলাগৰাকীয়ে 10 মাহ 10 দিন যি অন্ন ভোজন কৰে, আত্যায়নী নাৰীৰ দ্বাৰা গৰ্ভত থকা শিশুটোৱে সেই অন্ন গ্ৰহণ কৰে। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যি জ্ঞান অৰ্জন কৰে, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, শুনি পেলাই, চাই পেলাই, শুনি পেলাই, স্পৰ্শ কৰি পেলাই বা সোৱাদ লৈ 5টা জ্ঞানেন্দ্ৰিয় আছে। জ্ঞান অৰ্জন কৰিবৰ কাৰণে 5খনেই দুৱাৰ আছে, তাৰ বাহিৰে বেলেগ নাই। সেইকাৰণে 5টা জ্ঞানেন্দ্ৰিয় বুলি কয়। গৰ্ভৱতী মহিলাগৰাকীয়ে 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা এই গৰ্ভ অৱস্থাত যিমান জ্ঞান আহৰণ কৰে, তাৰ প্ৰভাৱ সন্তানটোৰ ওপৰত পৰে। যদি সেই সময়ত গৰ্ভৱতী মহিলাগৰাকী শাহু বোৱাৰীৰ কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চিৰিয়েল চাই থাকে, যদি ফাইটিং চাই থাকে, যদি বেলেগ বেলেগ কথা চিন্তা কৰি থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰিব। ইটা ভাটাত যেতিয়া ইটা বনায়, মাটিখিনি অকণমান লিকুইড কৰি লৈ, অলপ পনীয়া জুলীয়া কৰি লৈ এটা ফৰ্মাত ভৰাই দিয়ে। এই ফৰ্মাটো যদি বেকাৰ হয়, তেতিয়া ইটা চপৰা কেতিয়াও চিধা হ'ব নোৱাৰে, সি বেকাৰ হৈ থাকিব। তাৰপাছত তাক চুলাত দি দিয়ে, জ্বলাই টাইট হৈ যাব। সেই চপৰা ইটা আকৌ পুনৰ চিধা কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। কিন্তু যদি গৰ্ভত থাকোতে ভাটাত প্ৰথম ইটা চপৰা য'ত দিছে ফৰ্মা, সেই যদি সুন্দৰভাৱে চিধা কৰি যদি দিব পৰা যায়, তেতিয়াহ'লে অতি সুন্দৰ। সেইকাৰণে গৰ্ভত থাকোতে মাতৃগৰাকীৰ মূলত বহুতখিনি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আৰু তেওঁ যিমান পাৰে পজিটিভ যিমান গ্ৰন্থ হয়, ভাল ভাল যিমানবিলাক ধনাত্মক গ্ৰন্থ, সৎসংগ, অকল ভকতৰ সংগ বুলি কোৱা নাই, সৎসংগ যিমান ভকতৰ মুখৰ পৰা যিমান ঈশ্বৰৰ কথা শ্ৰৱণ কৰে, ভাল ভাল কথাবিলাক আহৰণ কৰে, পজিটিভ যিমান চিন্তা কৰিব পাৰে, তাৰ প্ৰভাৱ শিশুটোৱে পাব। ইয়াৰ উদাহৰণ যদি আপোনালোকে চাই, মহাভাৰতত অভিমন্যুক পাব, জনকৰ গুৰু অষ্টাবক্ৰক পাব। এই চব গৰ্ভতে শিকি অহা। গতিকে ইয়াত 5 বছৰ বয়সত প্ৰহ্লাদে কিহৰ কাৰণে ভাগৱত ধৰ্মৰ কথা ক'ব পাৰিছে? কাৰণ মাতৃ গৰ্ভত থাকোতে নাৰদৰ মুখৰ পৰা তেওঁ ভাগৱত ধৰ্মৰ কথা শুনিব পাৰিছে। কি কৈছে প্ৰহ্লাদে? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেনে হয়, কুমাৰ কালত হুয়া একমত ভগৱতী কাচৰ হয়। প্ৰথম কৈছে, দৈত্য শিশুসকলক প্ৰথম জ্ঞান দিছে কি? মানুহৰ জীৱনটো অতি দুৰ্লভ। আপোনালোকে জানি আচৰিত হ'ব, 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো কৰি পাইছো। কি 84 লাখ? 20 লাখ সব সাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 लाख पूर्व को बिगावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मनुष्य पावे। 20 लाख गछ गछनि प्रजाति, এটা জীৱই গছ গছনিৰ বিভিন্ন প্ৰজাতি 20 লক্ষ প্ৰজাতি ভ্ৰমণ কৰিব লাগে। 9 লাখ জলত থকা প্ৰাণী প্ৰজাতি, 29 লাখ, 11 লাখ কাছৰ দৰে পৰিচিত জাতীয় বগাই যোৱা প্ৰাণী প্ৰজাতি 29, 11, 40, চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ, 40 দহে 50, 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 50, 30, 80, 4 লাখ বান্দৰ প্ৰজাতি, 84 লাখ। এটা জীৱই 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেনে খাওয়ায় না।
কিমান কষ্টৰ মূৰত আমি এইটো কৰি পাইছো। প্ৰহ্লাদে প্ৰথম মনুষ্য শৰীৰৰ দুৰ্লভতাৰ কথা কৈছে। যিটো শৰীৰ পাবৰ কাৰণে দেৱতাসকলে ইচ্ছা কৰে কিন্তু নাপায়, সেইকাৰণে দেৱৰ দুৰ্লভ বুলি কৈছে। যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মাই ইচ্ছা কৰে, ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম। আমি ঘোষাত গাই থাকো নহয়, ভাৰতৰ বৰিষ্ঠ ধন্য কৰি দিব হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম। ব্ৰহ্মাই যিটো শৰীৰ পাবলৈ ইচ্ছা কৰে সেই শৰীৰটো আমি পালো, কিন্তু ইয়াক যদি সৎ ব্যৱহাৰ কৰিব নোৱাৰো, তেতিয়া আহাৰ নিদ্ৰা ভয় মৈথুনান্ত সমানবিত পশুভেৰ ধারণ। যদি কেবল আমি ভোজন করি, আরাম করি, টোপনি, মৃত্যুৰ কাৰণে ভয় আৰু সংসাৰ বৃদ্ধি, এই চাৰিটা কৰ্ম কৰিয়ে যদি জীয়াই আছো, তেতিয়াহ'লে আমাৰ আৰু পশু পক্ষীৰ মাজত কোনো পাৰ্থক্য নাই। আহাৰ নিদ্ৰা ভয় মৈথুনান্ত সমানবিত পশুভেৰ ধারণ। মানুহক যদি শ্ৰেষ্ঠ কৰিছে, তেতিয়াহ'লে সেয়া হৈছে কেৱল ধৰ্ম। ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হীনা পশুভেৰ সমান। ধৰ্মহীন মানুহ পশুতুল্য। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি সবল কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা কিন্তু ভাবি মিথ্যা। জীৱন্ততে মৃত্যু হয়। মাধৱদেৱে কৈছে মানৱী জনম সফল কৰাৰ উপায়, হৰি চৰণে শৰণ লৈলো হে হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো হে হৰি নাৰায়ণ। চব দিন আছে, কীৰ্তন ঘোষা চব পালো। আমি কিমান উপলব্ধি কৰিব পাৰিছো সেইটো আমাৰ। প্ৰহ্লাদে কৈছে যদি দুৰ্লভ মনুষ্য শৰীৰ পায়, যদি বুদ্ধিমন্ত হয়, আন আন পশু পক্ষীতকে মানুহ শ্ৰেষ্ঠ। মানুহক বুদ্ধি এনেকুৱা দিছে যে আনবিলাকতকে অকণমান বেলেগ, অলপ সুস্থ চেষ্টা কৰিছে। গৰু ছাগলীয়ে পথাৰত যেতিয়া ঘাঁহ খাবলৈ যায়, তেওঁলোকে যদি পথাৰত পাই যায় যে ক'ৰবাত কঠীয়া আছে, ধান আছে, মালিকৰ ঘৰত, তেওঁলোকে এইটো বুজি নাপায় যে তোমাৰ মালিকৰ ঘৰৰ কঠীয়া মই খাব লাগে নে নাই, এইটো তেওঁলোকে গম নাপায়। এফালৰ পৰা খাই যাব, গৰু ছাগলী এফালৰ পৰা খাই যাব, মালিকৰ ঘৰৰ হওক কাৰোবাৰ ঘৰৰ হওক, এইবিলাক বুদ্ধিয়ে ডিষ্টিংশ্যন কৰিব নোৱাৰে, তাক ডিষ্টিংশ্যন পাৰ্থক্যটো আনি দিব নোৱাৰে। কিন্তু মানুহৰ এনেকুৱা এটা বিবেক দিছে যিটো আমি গম পাওঁ। এখানে কৈছে যদি দুৰ্লভ মনুষ্য শৰীৰ পাই কোনোবা যদি বুদ্ধিমান হয়, তেতিয়াহ'লে কুমাৰ কালৰ পৰা কৃষ্ণত ভক্তি কৰিব লাগে। কৌমাৰ আচৰিত প্ৰাজ্ঞা ধৰ্মান ভাগৱত আনিব দুৰ্লভ মনুষ্য দেখা তত্ৰাপি অধ্ৰুৱ মৰ্ধনম। 701 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত, তাৰ অনুবাদ এইটো। প্ৰথম কৈছে মানুহৰ জনম দুৰ্লভ। আপোনালোকে হয়তো জানে মই SSBত আছিলো, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে, ইঞ্জিনিয়াৰ হিচাপে। বৰপীয়া এয়াৰপৰ্টৰ গুৱাহাটীত বহুত দিন আছিলো। এয়া মাটি লোৱাৰ সময়ত আমি আছিলো ইয়াত সোণাপুৰত, যিটো আমাৰ খুলিলে ফ্ৰণ্টিয়াৰ। তাৰপিছত মই তেজপুৰ গুচি গলো। মই ইয়াৰ পৰা উত্তৰাখণ্ড গলো। উত্তৰাখণ্ডত হিমালয়ৰ ওপৰত এতিয়াও বহুতো ঋষি মুনিয়ে তপস্যা কৰি আছে। তাত এটা বৰ সুন্দৰ কথা আছে। তেওঁলোকে বাৰিষাৰ 4 মাহ তললৈ নামি আনে। বাৰিষা ওপৰত থাকিব দিগদাৰ পায়, তললৈ আহে আৰু কোনোবা এঘৰ মানুহক তেওঁলোকে আশ্ৰয় লয়। যেনেকৈ নাৰদৰ জন্ম যদি প্ৰথম স্কন্ধ আপোনালোকে অধ্যয়ন কৰিছে, তেতিয়াহ'লে পাব এজন পিতৃৰ ঘৰত সেই দাসী পুত্ৰটো আৰু দাসীগৰাকীয়ে কেনেকৈ আশ্ৰিত হৈ আছিল, বাৰিষাৰ 4 মাহ কেনেকৈ কটাবলৈ কোন আহিছিল, সেই তাত সেইখিনি কাহিনী পাব। 4 মাহ কটাবৰ কাৰণে কেইজনমান সন্যাসী আহি এজন ভেড়াৰখীয়া ঘৰত আশ্ৰয় লয়। ভেড়াৰখীয়াটোৱে তেওঁৰ শক্তি সামৰ্থ্য অনুসৰি এই ঋষি কেইজনক সন্যাসী কেইজনক শুশ্ৰূষা কৰিলে। সন্যাসী কেইজন অত্যন্ত সন্তুষ্ট হ'ল। তেওঁলোকে দেখিলে যে ভেড়াৰখীয়াৰ অন্তৰখন অতি ডাঙৰ, উদাৰ, কিন্তু আৰ্থিকভাৱে তেওঁ ইমান স্বচ্ছ নহয়। এই ঋষিসকলৰ হাতত এটা আপুৰুগীয়া মণি আছিল, পাৰসমণি বুলি কয়। পাৰসমণিৰ এটা মহাত্ম্য এনেকুৱা যে লোহাত যদি স্পৰ্শ কৰি দিয়ে, লোহাডাল সোণ হৈ যায়। ভাগৱতত চিন্তামণি বুলি কয়, ক'ৰবাত স্পৰ্শমণি বুলিও আছে, পাৰসমণি। ঋষিসকলৰ ভেড়াৰখীয়াটোৰ প্ৰতি ইমানেই সন্তুষ্ট হ'ল আৰু তেওঁলোকে তাক যোৱাৰ সময়ত ক'লে যে শুনা, তোমাৰ আতিথ্যত আমি অতিকৈ সন্তুষ্ট হৈছো, আমাৰ হাতত এইটো বহুমূলীয়া পাৰসমণি আছে, তুমি এই বছৰ ব্যৱহাৰ কৰা। ভাবিলে পাৰসমণি বুলি ক'লে বুজি পাওঁ, পাৰসমণিটো দি থৈ গুচি গ'ল।
অহা বছৰ আমি যেতিয়া আহিম আমাক ঘূৰাই দিবা